মৰমৰ ছাত্ৰ-ছাত্ৰী আৰু বন্ধু-বান্ধৱীসকল, তোমালোক সকলোকে আমাৰ এই চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বিদ্যালয়ৰ পাঠদানৰ সময়সূচী আকৌ সলনি কৰা হৈছে। ইয়াত লিখা আছে অফিচ অফ দ্য ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ সমগ্ৰ শিক্ষা কামৰূপ। ছাবজেক্টত লিখা আছে ৰিগাৰ্ডিং ফাংচনিং অফ স্কুলছ এট নৰ্মেল স্কুল টাইমিং। অৰ্থাৎ আগতে বিদ্যালয়ৰ পাঠদানৰ সময়সূচী যিটো আছিল সেই একাডেমিক কেলেণ্ডাৰ মতে হ'ব পাঠদান। ইয়াত লিখা আছে ছাৰ মেডাম উইথ ৰেফাৰেন্স টু দ্য ছাবজেক্ট চাইটেড এবভ and as per direction of District Commissioner Kamrup, you are hereby informed that the previous order dated 26/5/2024 issued from undersigned regarding school timing is hereby withdrawn and the school will start functioning at normal timing as per the academic calendar with effect from 4th June 2024. This is for favor of your kind information and necessary action. অৰ্থাৎ অত্যাধিক গৰম দিয়াৰ বাবে বিদ্যালয়ৰ যি পাঠদান আছিলে সেই পাঠদানৰ সময়সূচী 7:37 পৰা কৰা হৈছিলে, কিন্তু এতিয়া যিহেতু আকৌ বৰষুণ দিছে, ৰ'দটো কমি গৈছে, গতিকে বিদ্যালয়ৰ পাঠদানৰ সময়সূচী আকৌ সলনি কৰি দিয়া হৈছে। আগতে যেনেকুৱা ধৰণে তোমালোকৰ বিদ্যালয়ৰ পাঠদানৰ সময়সূচী আছিল সেই একাডেমিক কেলেণ্ডাৰ মতে হ'ব তোমালোকৰ বিদ্যালয়ৰ পাঠদান। আৰু এয়া কেৱল কামৰূপ ডিষ্ট্ৰিক্টৰ বাবেহে, বাকীসমূহ ডিষ্ট্ৰিক্টৰ বাবেও অৰ্ডাৰ ওলাই যাব। গতিকে এই নটিচখন প্ৰকাশ পাইছিলে যোৱাকালি 3/6/2024।